Everyone, welcome back to my channel RMB Edutech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো এটা গুৰুত্বপূৰ্ণ নটিফিকেশন আৰু নটিফিকেশনটো হৈছে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ এটা নটিফিকেশন আৰু নটিফিকেশনটো হৈছে Assam Public Service Commission will hold the screening test OMR based for recruitment to the post of junior engineer civil mechanical electrical chemical under Public Health Engineering Department আৰু 14 জুলাইত হ'ব দেওবাৰে এই পৰীক্ষাটো 10 টা পৰা 12 টা লৈকে জিএস নেক্সট স্পেশালাইজেশন পেপাৰটো হ'ব 1.5 টা পৰা 3.5 টা লৈকে আৰু তেওঁলোকে দি দিছে the list of candidates is already uploaded in the commission's website আৰু তেওঁলোকে দিছে the e-admission certificate shall be uploaded on 9th of July in the commission তেওঁলোকে এটা ইম্পৰ্টেন্ট পইণ্ট দিছে যে তেওঁলোকে যিকোনো সময়তে কেনসেল কৰিব পাৰে যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল হোৱা নাই বা যিকোনো আফটাৰ স্ক্ৰিনিং টেষ্ট অলসো তেওঁলোকে কেনসেল কৰিব পাৰে আৰু যিসকল পিডব্লিউডি ক্যান্ডিডেট আছে তেওঁলোকে যদি স্ক্ৰাইব লাগে দে yet is willing to apply for scribe for the said screening test may inform in writing with supporting documents to তেওঁলোকে with supporting documents inform কৰি দিব পাৰে কমিশনক or mail দিব পাৰে এটো আছিল এটা হৰো নটিফিকেশন যদি আপোনালোকে ভিডিওটো ভাল পাইছে নিশ্চয় এটা লাইক কৰি দিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ সো মাচ বাই বাই এন্ড টেক কেয়াৰ